নমস্কাৰ কৃষক বন্ধুসকল, হাতেম আলিপছ লাইভলৈ আপোনালোকক স্বাগতম। দেখা পাইছে এইবোৰ মই হাতেমদাৰ পৰা আনি ৰোৱা পটলৰ শিপা। হাতেমদাই বুজাই দিছিলে কেনেকৈ ৰুব লাগে, কি কৰিব লাগে। মই কৰিছোঁ, ঠিক তেনেধৰণে আপোনালোকেও কৰিব। ঠিক আছে, এতিয়া মই অলপমান ৰুলোঁ, 50 জোপা ৰুইছোঁ মই ইয়াত। বাকী আৰু ৰুম, আৰু মই অৰ্ডাৰ কৰিম। আপোনালোকে যদি ভাবিছে ৰুম বুলি ৰুবলৈ পাৰে, আৰু বহুতে অৰ্ডাৰ কৰি আছে। মই ভিডিঅ' তেওঁ চাই থাকোঁ, তেওঁক আজি মই এই ভিডিঅ'খন আপলোড দিম, হোৱাটছআপত পঠিয়াম, তেওঁ আপলোড কৰিব। মই ৰুইছিলোঁ আপোনাৰ 31 তাৰিখে, 31 ডিচেম্বৰ আজি হৈ গ'ল 7 তাৰিখ। মই আজি সোমাই আহিলোঁ খেতিখনলৈ। ইয়াত দেখা পাব 7 দিনৰ ভিতৰত এনেকৈ মেটেকাই ঢাকি দিব লাগিব। মেটেকাই দি ঢাকি মাজে সময়ে খুলি পিনি চাব ক'ৰবাত দুই এটা। এইটো চাওক, দেখা পাইছে 7 দিনত কিমানটো হৈ গৈছে। আকৌ ঢাকি দিলোঁ। ঠিক আছে, আৰু মই বেছিকৈ নেদেখাওঁ আপোনালোকক, কাৰণ এইটো বাৰে প্ৰতি এই বস্তুটো খোলা মেলা কৰাটো বেয়া। কাৰণ যি কোঁবিলাক মেলি থাকে, সেই কোঁবিলাক হয়তো হিলাহিলি কৰিলে ভাঙি যাব পাৰে। আৰু এটা আছে এইফালে, দেখা পাইছে 7 দিনৰ ভিতৰত মোৰ ইমানটো পুলি হৈ গৈছে। এইটো চাওক, ওলাই আছে কিমান ধুনীয়াকৈ, দেখিছে 7 দিনত মোৰ ইমানটো হৈ গৈছে। মই মিছা বুলি ভাবিছিলোঁ, কিন্তু ভিডিঅ'ত মই চোৱা, ভিডিঅ' চাই পিনি মই ৰোৱা, কিন্তু ভিডিঅ'ত মই মিছা বুলি ভাবিছিলোঁ, কিন্তু নহয়। এতিয়া মই ৰুই পিনি গম পাইছোঁ আৰু মোৰ 7 দিনত আহি গৈছে। 7 দিন হোৱাৰ লগে লগে মোৰ এনেকৈ গাছ মেলি দিছে। এইটো ইয়াত এটা আছে, এইটো গাছ মেলিছে ইয়াত, এইটো চাওক, এইটো মেলিছে। ঠিক আছে, আপোনালোকে যি ৰোৱাৰ পিছত কি কৰিব লাগে নালাগে, আপোনালোকে হাতেমদাক এবাৰ ফোন কৰি ফোনে যোগে জনাই ল'ব, বোলে মই ৰুইছোঁ, কেনেকৈ কি কৰিম। কিন্তু ৰোৱাৰ পিছত আপোনালোকে ওপৰত নে কিবা ঢাকিবই লাগিব, গেৰাণ্টি। কাৰণ কিয়নো ঢাকি দিলে আপোনাৰ এই ৰ'দৰ প্ৰভাৱটো কেতিয়াও নপৰে পুলিত। এইটো মই ঢাকি দিছিলোঁ, ইয়াত গজিছে, এই তললৈ ওলাইছে। ঠিক আছে, এইখিনি মই কাঠৰ ভুচি দিছিলোঁ, তাৰপাছত অলপ মই আপোনাৰ খেৰ দিছিলোঁ, অলপ মই মেটেকা দিছোঁ, 3টা কোৱালিটিৰ বস্তু দিছোঁ। মই চাইছোঁ কোনটোত কেনেকৈ কি হয়। মই আধা বিঘা মাটি হেন্দালি আছিলে, এইটো খালীকৈ পৰি থাকিব নিদিওঁ বৰ্তমান। এফালে ৰুলোঁ মই, আধা কঠামান হ'ব 3টা লাইনত, আধা কঠা। আৰু এতিয়া এফালে মই ওলাম অলপ, ইয়াত ঘাঁহ পুলিয়াই পিনি মই ৰুম। আৰু আজি মই হাতেমদাক ফোন কৰি পিনি অলৰেডি মই কৈ থোৱা আছে, পঠাই দিম বুলি কৈছে মাল মোৰ কাৰণে। কিন্তু মই আজি ফোন কৰি এবাৰ মনত পেলাই দিম তেওঁক। আৰু আপোনাৰ এফালে মই ৰুম, ইয়াত ৰুই থোৱা আছে আপোনাৰ ধুন্দুলি, গজা নাই বৰ্তমানলৈকে। ইয়াতো মই আপোনাৰ ভোল, ঠিক আছে, ইয়াতো মই আপোনাৰ চটফটি। মই ইমান ডাঙৰ খেতি নহয়, মোৰ সৰু খেতি। ঠিক আছে, আপোনালোকক যদি কাৰোবাক পটলৰ শিপা লাগে ক্ৰয় কৰক, ৰোৱক, খেতি কৰক। আপুনি বেচিম বুলি আশা নকৰিব, 2-এজোপা লগাক, ৰুই পিনি খাবলৈ পৰা হ'ল। আপুনি জৈৱিক পদ্ধতি কৰিব। মই এইজোপা লতা দীঘল লতা আহিছিলে, মই ৰুই দিছিলোঁ। চাওক কিমান ধুনীয়াকৈ জি গৈছে, দেখিছে, হাতেমদাৰ পৰা অনা। ঠিক আছে,
এইটো পোখা মাৰিছে, এইটো পোখা মাৰিছে এইটো ইয়াত। ঠিক আছে, আপোনালোকে দেৰি নকৰিব, 2 মাহ সময় আছে। 2 মাহৰ ভিতৰত আপোনালোকে পুলিবিলাক ক্ৰয় কৰি লগাওক। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই জনাব, হাতেম তাক কমেণ্ট কৰিব কেনেকৈ লাগিছে। যদি ভাল লাগিছে লাইক কৰি দিব, এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।